সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। দিনটো আপোনালোকৰ আজি ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আজি হৈছে 25 মে ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ, এতিয়া আমি যদি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হৈ আছে, তাৰ সমান্তৰালকৈ পেট্ৰল, ডিজেল, গেছৰ নাটনি। তো এতিয়া গেছৰ নাটনিৰ ফলত এতিয়া বহুতো গেছ কোনোবাই যদি 10 দিনৰ আগত বুকিং কৰিছে তেনেদৰে পোৱা নাই, কিছু কিছু জেগাত হুলস্থুল হৈছে। তো এতিয়া এই সন্দৰ্ভত যিহেতু এটা বৈঠক অনুষ্ঠিত কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জনালে, যিহেতু গেছ যিসকলে পাইছে বা তেওঁলোকে আছে, এতিয়া সকলোৱে তেওঁলোকে লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে। তেতিয়া যদি আপোনালোকে গেছৰ লিংক কৰা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে কৰি ল'ব। আৰু এতিয়া যিসকলে ভাৰত গেছ পায়, যদি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰে, বায়'মেট্ৰিক তেনেদৰে ফিংগাৰসমূহ দিয়ে, সকলোখিনি কাম কৰে। এতিয়া যেতিয়া নেকি আপোনালোকৰ এই যি ছাবচিডিবিলাক সোমাবৰ সময়ত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু সময়মতে আপোনালোকৰ সেইখিনি সোমাই থাকিব। আৰু এতিয়া ইতিমধ্যে এইখিনি গেছৰ সন্দৰ্ভত এইখিনি জনাইছে যে অতি সোনকালে আপোনালোকে আধাৰৰ সৈতে লিংক কৰি ল'ব লাগিব। আৰু এতিয়া বহুতো নতুন নিয়ম বহুতো আহিছে আৰু আপোনালোকে গেছ লোৱাৰ ক্ষেত্ৰত। তো এতিয়া এইবিলাক আপোনালোকে সকলোখিনি যিসমূহ কাম কৰিব কৈছে আপোনালোকে অতি সোনকালে কৰি ল'ব। কৰিলে নাই আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। নেক্সটটো খবৰ যদি আমি চাওঁ, তেনেহ'লে বহুতে কৈ আছে যে অৰুণোদয় আঁচনি এইবাৰ বন্ধ হৈ যাব, অৰুণোদয় আঁচনি নিদিবনি। এতিয়া মাজতে এনেকুৱা ধৰণৰ হৈছিলে, অৰুণোদয় আঁচনি বিষয়টোৰ ওপৰত এইদৰে কৈছিলে যে যিসকলৰ ঘৰত ধৰি লওক কোনোবাই মাদক দ্ৰব্য সেৱন কৰে তেওঁলোকৰ অৰুণোদয় কাটি দিব লাগে ইত্যাদি। এইবিলাক যদি আকৌ এই প্ৰক্ৰিয়াটো ওলাই কটি কাৰোবাক যিসকলক দিব লাগে নিদিব লাগে, তেনেহ'লে পাবলগীয়া মহিলাসকলেও আকৌ বাদ পৰি যাব। কাৰণ কেলৈ ওপৰৰ পৰা ঠিকেই কয় মুখ্যমন্ত্ৰী মহোদয়, যোৱাবাৰ যদি আমি চাওঁ তেনেহ'লে এই 9,000 টকাটো দিয়াৰ আগত যোৱা সময়ত তেতিয়া কি কৰিছিলে যে যদি কোনোবা কাৰোবাৰ ঘৰত চাকৰি আছে, তেওঁ সেই মহিলাগৰাকী অৰুণোদয়টো কাটি দিব কৈছে, বা কাৰোবাৰ সেইখিনি চাকৰি থকা ঘৰত। তো তেতিয়া কি কৰিলে, এই তলৰ পৰ্যায়ত সকলোকে যিসকলে পাব লগা আছে তেওঁলোকে কাটিলে, যিসকলে নাপাব লাগে বা সেইখিনি তেওঁলোকে নাপালেও হয় তেওঁলোককে দিয়া হ'ল। তো এনেকুৱা ধৰণৰ এটা খেলিমেলি সৃষ্টি হৈছিলে 9,000 টকাটো পোৱাৰ আগত। তো এইখিনি আকৌ যদি এনেকুৱা প্ৰক্ৰিয়া হয়, আকৌতো হোৱাৰ সম্ভাৱনা নাই, এনেই সেইখিনি মিছাতে উলিয়াইছে খবৰ বন্ধ হৈ যাব, অৰুণোদয় আকৌ এপ্লাই কৰিব লাগিব হয়। অৰুণোদয় আঁচনি 4 ওলাব, অৰুণোদয় আঁচনি নতুনকৈ 4 ওলাব মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি। যিহেতু এতিয়াও বহুতো নিৰ্বাচনৰ সময়ত কৈছিলে সেইখিনি অৰুণোদয় আঁচনি মহিলা পাবলৈ বাকী আছে, তেওঁলোকক দিয়া হ'ব। তো বাকী আগৰ পৰা যিসকলে পাইছিলে, এতিয়া ধৰি লওক আপোনালোকে 9,000 টকাটো পাইছিলে, আকৌ আপোনালোকে তাত সেইখিনি আবেদন কৰিব লগাৰ প্ৰয়োজন নাই। তো অতি সোনকালে আপোনালোকে সেইখিনি পাব। অহা 10 তাৰিখে আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। এই যি অৰুণোদয় আঁচনি আপোনালোকে বন্ধ হৈ যাব কিবা কৰিব বুলি কৈছে, সেইখিনি আপোনালোকে চিন্তা কৰাৰ বিষয় নাই, এই অৰুণোদয় আঁচনি বন্ধ নহয়। নেক্সটটো খবৰ যদি আমি চাওঁ লাখপতি বাইদেউৰ ক্ষেত্ৰত, এতিয়া লাখপতি বাইদেউৰ ক্ষেত্ৰত বহুত ভাগে কৈছে টকা কোনসকলে পাব। এইটোও কৈ আছে যে এতিয়া যিসকলে 10,000 পালে হয়তো সেইসকলে তাৰ গোটেই তেওঁলোকে নাপাবও পাৰে। তো এটা কথা ঠিক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰি ঘোষণা কৰিছে, যদি আপুনি 10,000 টকাটো সৎ কামত ব্যৱহাৰ কৰে। কাৰণ কেলৈ এই আঁচনিখন ৰূপায়ণ কৰা মূল উদ্দেশ্য হৈছে যে নিজে স্বাৱলম্বী হওক, নিজে আত্মনিৰ্ভৰশীল হওক, সেই উদ্দেশ্যে আঁচনিখন ৰূপায়ণ কৰা হৈছে। যদি আপোনালোকে 10,000 টকাত পাই কোনোবাই মোবাইল কিনিছে, কিবা আপোনালোকে ফুৰিবলৈ গ'ল, টকাটো ভাঙি পেলালে, যেতিয়া আপোনালোকে এতিয়া সখী বাইদেউসকলে ফটো মাৰিবলৈ আহিছে, আপোনালোকে একো নায়েই, আপোনালোকে ছাগলী ফাৰ্ম, গাহৰি ফাৰ্ম, কোনোবাই কুকুৰা পালন, এইখিনি কামখিনি কৰিম বুলি কৈছিলে, যদি আপোনালোকে একোটা নাপায় তেনেহ'লে আপোনালোকে নিশ্চয় কাট খাবই। সেইটো আৰু বিশেষ বহলাই থকা প্ৰয়োজন নাই, সেইটো আপোনালোকে সকলোৱে জানে। এতিয়া কথাটো হ'ল কি, আপোনালোকে যিসকলে 10,000 টকাটো আপোনালোকে পাইছিলে, সকলোৱে যদি আপোনালোকে সৎ কামত ব্যৱহাৰ কৰিছে, তেনেহ'লে আগন্তুক সময়ত এতিয়া যিহেতু ফটো মাৰিলে আপোনালোকে কমেণ্টত জনাব সখী বাইদেউসকলে। এতিয়া আগন্তুক সময়ত আপোনালোকে যেতিয়া নেকি এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, আৰু কম দিনৰ ভিতৰতে আৰম্ভ হ'ব বুলি সেইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আপোনালোকে এইখিনি আকৌ চাবলৈ আহিব যে আপোনালোকে ষ্টেপ বাই ষ্টেপ সেইখিনি আপোনালোকে ব্যৱসায়টো কৰি আছে নাই, সেয়া লাগে ছাগলী হওক, হাঁহ কুকুৰা হওক, যি নহওক। তো সেইখিনি আগন্তুক সময়ত আপোনালোকে 25,000 টকাটো পাব, চিন্তা কৰাৰ বিষয় নাই। এনে নেক্সটটো খবৰ যদি আমি চাওঁ, তেনেহ'লে আমাৰ গাড়ী মটৰৰ পৰা আৰম্ভ কৰি যিকোনো এটা সুবিধা আমাৰ এতিয়া কি হৈ গ'ল, আজিকালি আমি হাততে বিচাৰোঁ, মানে কি পটককৈ হোৱাটো বিচাৰোঁ। ঠিক তেনেদৰে এতিয়া কি হ'ল, গাড়ী মটৰ হোৱাৰ পৰা দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে। তো এতিয়া বৈদ্যুতিক যেতিয়া নেকি সকলো কামতে যদি আমি চাওঁ, তেনেহ'লে চাৰিওফালে কিবা এটা কৰিবৰ সময়ত তেনেহ'লে দুৰ্ঘটনাবিলাক হোৱা দেখা গৈছে। ঠিক তেনেদৰে এতিয়া পইচা লেনদেনৰ ক্ষেত্ৰত, ধনৰ লেনদেনৰ ক্ষেত্ৰত জিপে' হওক, আপোনালোকৰ ফোনপে' হওক, তো এতিয়া স্কেমবিলাক বহুত বেছি হ'বলৈ ধৰিছে। তো সেইবাবে আপোনালোকে অচিনাকি কাৰোবাক আপোনালোকে জিপে' টকা পঠাইছে বা আপোনালোকে দিছে, তো এইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হওক। কাৰণ কেলৈ এতিয়া এনেকুৱা এটা আমি দেখিছোঁ বা এইখিনি খবৰ ওলাই আছে, যদি আপোনালোকে চাই তেনেহ'লে এই যি জিপে' যদি আপোনালোকে স্কেন কৰি পিনি পঠায়, আপোনালোকে কিবা এটা খেলি মেলি কৰাৰ পিছত আপোনালোকে এবাৰ পঠোৱাৰ পিছত আপোনালোকৰ একাউণ্টত যদি টকা থাকে, সেই টকাও আপোনালোকৰ একাউণ্টৰ পৰা লৈ যোৱা সেইখিনি বহুতো খবৰ আহিছে।
সো এইভাবে আপোনালোকে বহুত বেছি সাৱধান হ'ব এই জিপে বা ফোনপে এইখিনি ব্যৱহাৰ কৰোঁতে এইখিনি আপোনালোকক জনালোঁ নেক্সট খবৰ যদি আমি চাওঁ এক্সিডেণ্টবিলাক দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে আমাৰ এই গাড়ী মটৰবোৰ বৃদ্ধি হোৱাৰ ফলত বা আমি যি সজাগ নোহোৱাৰ বাবে আমাৰ এইবিলাক দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে তো আমি যদি চাওঁ তেনেহ'লে এতিয়া নিজৰ বাবে আমি যদি দুচকীয়া বাহন এখন লৈ যাওঁ আমি হেলমেটটো পৰিধান নকৰোঁ চাৰিচকীয়াখন লৈ গ'লে আমি ছিট বেল্ট নলগাওঁ তো এইবিলাক আচলতে কথাত আমি সৰু কথাত কিছুমান মন দিব লাগিব আমি সেইখিনি কি কৰোঁ ইগনোৰ কৰোঁ তো এইখিনি আমি কৰিব নালাগিব তেতিয়া আমি এইখিনি আমাৰ সুবিধা হ'ব আৰু এই যি দুৰ্ঘটনাৰ পৰা আমি কি হ'ব আমি হাত সাৰিব পাৰিম নেক্সট খবৰ যদি চাওঁ নতুন ভেকেঞ্চি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি ইতিমধ্যে যে 2 লাখ নতুন চাকৰি এইখিনি ওলাব 2 লাখ চাকৰি ওলাব আৰু এইখিনি ক্ষেত্ৰত বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হ'ব আৰু হৈছে ইতিমধ্যে আৰু কোনটো বিভাগত কেনেদৰে খালী আছে কোনটো বিভাগত কিমান এডভাৰটাইজমেণ্ট উলিয়াব পাৰি এইখিনিৰ ওপৰত সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিশেষ টাস্ক ফ'ৰ্চে সেইখিনি তেওঁলোকক জনাব আৰু জনোৱাৰ পাছত এই সকলোখিনি আগন্তুক সময়ত আপোনালোকক কি ওলাব নতুন ভেকেঞ্চিখিনি ওলাব আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব অতি সোনকালে আপোনালোকৰ যদি নতুনকৈ যিসকলে এবাৰ চাকৰিত এপ্লাই কৰিম বুলি ভাবিছে চাকৰি তেনেদৰে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে অতি সোনকালে নিজৰ যিসমূহ লাগতিয়াল ডকুমেণ্ট সেইখিনি আপোনালোকে কি কৰিব লাগিব এতিয়া যুগুত কৰি ল'ব লাগিব নহ'লে আপোনালোকে এপ্লাই কৰা সময়ত অসুবিধা হ'ব যেনে ধৰক আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ডিজিটেল কৰা কাষ্ট চাৰ্টিফিকেট PRC তো এইবিলাক যিবিলাক আপোনালোকৰ ডকুমেণ্ট সেইখিনি আপোনালোকে ঠিক কৰি ল'ব লাগিব নেক্সট খবৰ যদি চাওঁ আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত কৈছিলে এতিয়া কৈছে যে কেতিয়ালৈ দিব কি হ'ব দিব নে নিদিব এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় সেইখিনি আপোনালোকে কোৱাখিনি শুনিছে যে নিৰ্বাচনৰ আগত আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ অতি সোনকালে আমি পূৰ কৰিম আৰু এইখিনি ক্ষেত্ৰত আমি এইবাৰ এই যি 5 বছৰটো আমাৰ বাবে কাম কৰাৰ সময় আমি সেইখিনি সকলোখিনি কাম কৰিম যিখিনি আমি যেনেদৰে ৰাইজক কথা দিছিলোঁ সেইখিনি আগন্তুক সময়ত গম পোৱা যাব এতিয়ালৈকে কোনো ধৰণৰ আপডেট লোৱা নাই নেক্সট খবৰ যদি আমি চাওঁ যদি আপোনালোকে ৰেচন কাৰ্ডখন আপোনালোকৰ যদি আপোনালোকে এতিয়াও নাই তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডখন কি কৰি ল'ব আপোনালোকে আবেদন কৰি ল'ব ৰেচন কাৰ্ডখন থকাৰ লগে লগে আপোনালোকৰ বহুতখিনি সুবিধা হয় সেয়া অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আপোনালোকে PMY ঘৰ আপোনালোকে আয়ুষ্মান কাৰ্ড এতিয়া বহুতখিনি সুবিধা আপোনালোকৰ ৰেচন কাৰ্ডখন এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ এতিয়া নথিপত্ৰ হৈ পৰিছে নেক্সট খবৰ যদি আমি চাওঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি কেতিয়ালৈ কি হ'ব কি নহ'ব এইখিনি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া কি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰায় 10 লাখ যুৱক যুৱতীক এইখিনি আত্মনিৰ্ভৰশীল আঁচনি দিয়াৰ কথাও সেইখিনি উল্লেখ কৰিছে নেক্সট খবৰ হৈছে PM কিষাণ অতি সোনকালে 23 নম্বৰ কিস্তি দিবলৈ গৈ আছে তাৰ আগে আপোনালোকে কৃষক পঞ্জীয়নৰ লগতে আপোনালোকৰ যি ইলিজিবিলিটি ষ্টেটাছ আছে আপোনালোকে সকলোখিনি এতিয়া ইতিমধ্যে চেক কৰি লওক যদি আপোনালোকে চেক কৰি নলয় তেনেহ'লে আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব পাৰে অৰ্থাৎ আপোনালোকে কৃষকৰ সা সুবিধাসমূহ নাপাব পাৰে নেক্সট খবৰ যদি আমি চাওঁ উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব উচ্ছেদ হ'বই এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অবৈধভাৱে কোনোবাই যদি চৰকাৰী মাটি দখল কৰি আছে 1 ইঞ্চি মাটি তেনেহ'লে সেই 1 ইঞ্চি মাটিও উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আজি 25 মে ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ শেষত আপোনালোকক এটা অনুৰোধ চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱা হ'লে বাই